ডোনাল্ড ট্ৰাম্পৰ বিৰক্তিৰ কাৰণ কি? ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত আপত্তি কিয় ট্ৰাম্পৰ? ভাৰত আৰু ৰাছিয়াৰ মাজত বৰ্ধিত তেল ক্ৰয় আৰু বন্ধুত্বই ট্ৰাম্পক অশান্তি দিছিল বুলি এক চৰ্চা চলি আছিল, যেতিয়া ডোনাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত 25% শুল্ক আৰোপ কৰিছিল। আমেৰিকাৰ বৈদেশিক মন্ত্ৰী মাৰ্কো ৰুবিঅই স্পষ্ট কৰি দিছে যে কেৱল ভাৰত আৰু ৰাছিয়াৰ মাজত বৰ্ধিত তেল ক্ৰয় আৰু বন্ধুত্বই ট্ৰাম্পৰ অশান্তিৰ কাৰণ নহয়, বৰঞ্চ আন কিছুমান তথ্যও আছে যিবোৰে এফালে ভাৰত আমেৰিকাৰ বাণিজ্যিক চুক্তিখন হ'বলৈ দিয়া নাই আৰু আনফালে এইবোৰ ডোনাল্ড ট্ৰাম্পৰ বিৰক্তিৰ কাৰণ হৈ পৰিছে। ৰুবিঅই ফক্স নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি এইবাবেই ক্ষুব্ধ হৈছে কাৰণ ভাৰতৰ ওচৰত তেল ক্ৰয়ৰ আন বহু বিকল্প থকাৰ পিছতো তেওঁলোকে ৰাছিয়াৰ পৰা অহৰহ তেল ক্ৰয় কৰি আছে। ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইয়াৰ পৰা ৰাছিয়াই আৰ্থিক সহায় লাভ কৰিছে। কেৱল সিমানেই নহয়, ভাৰতৰ শক্তিৰ প্ৰয়োজনীয়তা যে অতি বৃহৎ সেই কথাও আমেৰিকাৰ বৈদেশিক মন্ত্ৰীয়ে কয়। ইয়াৰ অৰ্থনীতি চলাবলৈ প্ৰয়োজনীয় গেছ, কয়লা, তেল আদি বস্তু ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত, যিবোৰ প্ৰতিখন দেশৰ বাবে প্ৰয়োজনীয়। আৰু ভাৰতে এইবোৰ ৰাছিয়াৰ পৰা ক্ৰয় কৰে কাৰণ ৰাছিয়াৰ তেলৰ ওপৰত নিষেধাজ্ঞা থকাৰ বাবে ইয়াৰ মূল্যও অতি কম। কেতিয়াবা তেওঁলোকে বিশ্বৰ মূল্যতকৈও কমত বিক্ৰী কৰে আৰু এই ক্ৰয়ৰ জৰিয়তে ভাৰতে দুৰ্ভাগ্যজনকভাৱে ইউক্ৰেইনৰ বিৰুদ্ধে চলা যুদ্ধত ৰাছিয়াক সহায় কৰি আছে। গতিকে ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত যে বিৰক্তিৰ কাৰণ আছে সেয়া নিশ্চিত। এতিয়া প্ৰশ্ন হ'ল, ৰুবিঅই উল্লেখ কৰা আন সেই কাৰণবোৰ আচলতে আছেনে? এই দুই দেশৰ মাজত এটা ডাঙৰ কাৰণ আছে যাৰ বাবে ভাৰত আৰু আমেৰিকাই বাণিজ্যিক চুক্তিখন স্বাক্ষৰ কৰিব পৰা নাই। নিজৰ দুগ্ধ আৰু কৃষি খণ্ডক বিদেশীৰ হস্তক্ষেপৰ পৰা ৰক্ষা কৰিবলৈ ভাৰতে বিচাৰে আৰু সেইবাবে এই খণ্ডসমূহ আমেৰিকাৰ বাবে সম্পূৰ্ণৰূপে মুকলি কৰা হোৱা নাই। আনফালে ভাৰতৰ কৃষি বজাৰত আমেৰিকাই অধিক সুবিধা লাভ কৰিবলৈ বিচাৰে, বিশেষকৈ দুগ্ধজাত সামগ্ৰী GM অৰ্থাৎ জিন্নীয়ভাৱে পৰিৱৰ্তিত শস্য, কুঁহিয়াৰ, আপেল, আলমণ্ড, সৰিয়হ আৰু ইথানলৰ দৰে সামগ্ৰীৰ ক্ষেত্ৰত। আমেৰিকাই এই ক্ষেত্ৰসমূহত শুল্ক হ্ৰাস কৰাৰ বাবে দাবী জনাইছে, কিন্তু ভাৰতৰো এটা চৰ্ত আছে যে যদি আমেৰিকাৰ পৰা ৰাজসাহায্যযুক্ত আৰু সস্তা কৃষিজাত সামগ্ৰী ভাৰতলৈ আহিবলৈ দিয়া হয়, তেন্তে দেশৰ কোটি কোটি ক্ষুদ্ৰ কৃষকৰ আয়ৰ ওপৰত এক ডাঙৰ ভাবুকি আহি পৰিব। আমেৰিকাক ভাৰতে স্পষ্টকৈ কৈ দিছে যে ঘেঁহু, চাউল, দুগ্ধজাত সামগ্ৰী আৰু কুঁহিয়াৰ লগতে সৰিয়হৰ দৰে জিন্নীয়ভাৱে পৰিৱৰ্তিত শস্যৰ ওপৰত এতিয়া শুল্ক হ্ৰাস কৰা সম্ভৱ নহ'ব। 70 কোটিতকৈও অধিক গ্ৰাম্য লোকৰ এনে পদক্ষেপে অতি ক্ষতি কৰিব পাৰে, যাৰ ভিতৰত প্ৰায় 8 কোটি ক্ষুদ্ৰ দুগ্ধ পালকো অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও মদ্যপান, ঔষধ, চিকিৎসা সঁজুলি, অটো, আলমণ্ড, আপেল আৰু ইথানলৰ সুবিধা নিশ্চিত কৰিবলৈ আমেৰিকাই বিচাৰে। ইয়াৰ উপৰিও ভাৰতে যে নিজৰ নন টেৰিফ বাধা হ্ৰাস কৰা, শুল্ক নিয়ম সৰল কৰা আৰু ডিজিটেল ট্ৰেড, পেটেণ্ট আৰু ডাটা ষ্ট'ৰেজৰ সৈতে জড়িত আইন শিথিল কৰা সেয়াও তেওঁলোকে বিচাৰে। এই সামগ্ৰিকভাৱে এইটোৱে বুজা যায় যে যদি ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিত পলম হয়, তেন্তে দুয়োখন দেশৰ সম্পৰ্ক জটিল হৈ পৰাৰ সম্ভাৱনা আছে। আমেৰিকাৰ এই বক্তব্যৰ পিছতেই ভাৰতে কি সঁহাৰি দিয়ে সেয়া হ'ব সময়ত লক্ষণীয়।